নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণাৰ বিষয়ে গতিকে ভিডিঅটো স্ক্ৰিপ্ট নকৰি শেষৰলৈকে চাই যাওক মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে ৰাজ্যৰ 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখকৈ টকা এই টকাসমূহ আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনৰ জৰিয়তে আৰু তেওঁ উল্লেখ কৰিছে যে 60000 যুৱক যুৱতীক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি আপোনালোকে এই চৰকাৰী চাকৰিসমূহ 2025 চনৰ ভিতৰতে লাভ কৰিব পাৰিব গতিকে ভিডিঅটো অলপ স্ক্ৰিপ্ট নকৰি শেষৰলৈকে চাই যাওক গতিকে আপোনালোকে সকলোখিনি তথ্য এই ভিডিঅটোতে পাব আৰু মুখ্যমন্ত্ৰীয়ে কোৱা কিছুমান ভাষ্যও মই এই ভিডিঅটোৰ শেষত সংযোগ কৰিবলৈ চেষ্টা কৰিছো গতিকে এই ভিডিঅটো শেষৰলৈকে চাই আপোনালোকে সকলোখিনি তথ্য লাভ কৰিব পাৰিব গতিকে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো আৰু যদি আপুনি এই চেনেলটোত প্ৰথমবাৰৰ ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ ভিডিঅসমূহ আপলোড কৰো আৰু যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব তেনেহলে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব প্ৰায় 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অখুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক অতৰাবলৈ আজি আমি সক্ষম হৈছো অৰুণোদয় 3 আঁচনি যাক আমি 17 সেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম অসমৰ 38 লাখ পৰিয়ালে অৰুণোদয় 3 আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু 250 টকা বেংকৰ একাউণ্টত লাভ কৰিব অৰ্থাৎ 1250 টকা অৰুণোদয়ৰ কাৰণে পাব আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ সাবসিডি হিচাপে আৰু 250 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এন্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতে 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণ